আজি এটা ভোটত মই জয়ী হয় মই বহুত আনন্দিত হৈছোঁ। এটা ভোটে যে গোটেই ৰাজনীতি উলট পালট কৰি দিয়ে আজিহে মই অনুভৱ কৰিছোঁ। যিহেতু এটা ভোটত জয়ী হয় মই নথৈ আনন্দিত হৈছোঁ। মোৰ নাম মহম্মদ খুৰছিদ আলম। মই সোণাৰী পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। টোটেল আমাৰ আছিলে 363 ভোট। তাতে আমাৰ পুলিং হৈছিলে 303টা। তাৰে ভিতৰত 3জন প্ৰাৰ্থী আছিলে। মই আছিলোঁ কংগ্ৰেছ দলৰ হয়, মই 121টা পাইছিলোঁ আৰু বাকী 2জন আছিলে বিজেপি দলৰ হয়। এজনে পাইছিলে, মোৰ দ্বিতীয়জনে পাইছিলে আপোনাৰ 120টা পাইছিলে আৰু তৃতীয়জনে পাইছিলে আপোনাৰ 26টা। তাৰে ভিতৰত কেঞ্চেলো হৈছে, 36টামান কেঞ্চেল হৈছে। মই এটা ভোটত জয়ী হৈছোঁ, গতিকে এটা ভোটত জয়ী হোৱাৰ কাৰণে মই বহুত নথৈ আনন্দিত হৈছোঁ। অনুভৱ মই ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ এটা ভোটে যে গোটেই ৰাজনীতিটো উলট পালট কৰি দিয়ে আজি এটা ভোটৰ মূল্য মানে মই বুজি পাইছোঁ। আজি এটা ভোটত মই জয়ী হয় মই বহুত আনন্দিত হৈছোঁ। এটা ভোটে যে গোটেই ৰাজনীতি উলট পালট কৰি দিয়ে আজিহে মই অনুভৱ কৰিছোঁ। যিহেতু এটা ভোটত জয়ী হয় মই নথৈ আনন্দিত হৈছোঁ। মোৰ নাম মহম্মদ খুৰছিদ আলম। মই সোণাৰী পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। টোটেল আমাৰ আছিলে 363 ভোট। তাতে আমাৰ পুলিং হৈছিলে 303টা। তাৰে ভিতৰত 3জন প্ৰাৰ্থী আছিলে। মই আছিলোঁ কংগ্ৰেছ দলৰ হয়, মই 121টা পাইছিলোঁ আৰু বাকী 2জন আছিলে বিজেপি দলৰ হয়। এজনে পাইছিলে, মোৰ দ্বিতীয়জনে পাইছিলে আপোনাৰ 120টা পাইছিলে আৰু তৃতীয়জনে পাইছিলে আপোনাৰ 26টা। তাৰে ভিতৰত কেঞ্চেলো হৈছে, 36টামান কেঞ্চেল হৈছে। মই এটা ভোটত জয়ী হৈছোঁ, গতিকে এটা ভোটত জয়ী হোৱাৰ কাৰণে মই বহুত নথৈ আনন্দিত হৈছোঁ। অনুভৱ মই ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ এটা ভোটে যে গোটেই ৰাজনীতিটো উলট পালট কৰি দিয়ে আজি এটা ভোটৰ মূল্য মানে মই বুজি পাইছোঁ। আজি এটা ভোটত মই জয়ী হয় মই বহুত আনন্দিত হৈছোঁ। এটা ভোটে যে গোটেই ৰাজনীতি উলট পালট কৰি দিয়ে আজিহে মই অনুভৱ কৰিছোঁ। যিহেতু এটা ভোটত জয়ী হয় মই নথৈ আনন্দিত হৈছোঁ। মোৰ নাম মহম্মদ খুৰছিদ আলম। মই সোণাৰী পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। টোটেল আমাৰ আছিলে 363 ভোট। তাতে আমাৰ পুলিং হৈছিলে 303টা। তাৰে ভিতৰত 3জন প্ৰাৰ্থী আছিলে। মই আছিলোঁ কংগ্ৰেছ দলৰ হয়, মই 121টা পাইছিলোঁ আৰু বাকী 2জন আছিলে বিজেপি দলৰ হয়। এজনে পাইছিলে, মোৰ দ্বিতীয়জনে পাইছিলে আপোনাৰ 120টা পাইছিলে আৰু তৃতীয়জনে পাইছিলে আপোনাৰ 26টা। তাৰে ভিতৰত কেঞ্চেলো হৈছে, 36টামান কেঞ্চেল হৈছে। মই এটা ভোটত জয়ী হৈছোঁ, গতিকে এটা ভোটত জয়ী হোৱাৰ কাৰণে মই বহুত নথৈ আনন্দিত হৈছোঁ। অনুভৱ মই ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ এটা ভোটে যে গোটেই ৰাজনীতিটো উলট পালট কৰি দিয়ে আজি এটা ভোটৰ মূল্য মানে মই বুজি পাইছোঁ।